আৰু শেষৰ কেম্পটো গোলাঘাট বিধানসভা সমষ্টিৰ কাৰণে কৰি 26 অক্টোবৰ দয়ান উচ্চতৰ মাধ্যমিক বিদ্যালয় গোলাঘাট বিধানসভা সমষ্টি। আপোনালোকে দেখিছে আমি গোটেই কলেজ আৰু স্কুলে লৈছোঁ, কাৰণ আমি তাতে বেলেগ বেলেগ আমি তাত ৰুম ৰাখিম। হস্পিটেল এখন আমি কনট্ৰেক্ট কৰিম আৰু মেগা কেম্প মানে মেগা। আগতে আমি হেল্থ কেম্প যথেষ্ট কৰিছোঁ। এই কেম্পত আমি কি কৰিম, এতিয়া আমি 18 বছৰ তলৰ ল'ৰা ছোৱালীখিনিক আমি বিশেষকৈ প্ৰাধান্য দিম। কিন্তু এইটো নহয় যে কোনোবা বেলেগ মানুহ আহিব নহয়, তেওঁলোকে আহিব পাৰিব। ইতিমধ্যে আমি কিছুমান কাম কৰি পেলাইছোঁ। আমাৰ বিশেষভাৱে সক্ষম তেখেতৰ লিষ্টখন বনোৱা হৈছে আমাৰ ইতিমধ্যে। আমি তেখেতসকলক লৈ আহিম, তেখেতসকলক আমি এবাৰ চেষ্টা কৰিম। এটা আমি আমাৰ লিষ্ট আছে, আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে আমাৰ লিখোৱা লিষ্ট এখন আছে। আমি সেই সৰুপথাৰ সমষ্টিৰ গোটেই মানুহখিনি তালৈ লৈ আহিম। যিহেতু আমি বিশেষজ্ঞ ডক্টৰ পামেই, নিউৰো চাৰ্জাৰী ডাক্তৰজন সেইদিনাখনে পাম, কাৰ্ডিঅ'লজি ডাক্তৰ পাম। তেওঁলোকৰ আমি এডভাইচটো লিখি পেলাই পৰৱৰ্তী পৰ্যায়ত তেখেতসকলক আমি ট্ৰিটমেণ্ট কৰাটো আমি আৰম্ভ কৰিম। সকলোৱে আমাৰ মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকলক মই এইটো অনুৰোধ কৰিছোঁ, এইটো এটা খুব মহৎ কাম। আপোনালোকৰ পৰা আজিৰ পৰা আমাক যথেষ্ট প্ৰচাৰ আৰু পাব্লিচিটি লাগিব। আৰু আপোনালোকে কেম্পকেইটাত আহিব, কিয় লাগিব, আপোনালোকে যদি ভালদৰে আজিৰ পৰা কৰে আমাৰ গাঁৱৰ মানুহেও গম পাব কথাটো। আমি ইতিমধ্যে আমি চৰকাৰীভাৱে খবৰ দিছোঁৱেই, গাঁওবুঢ়া, আশা, অংগনাবাদী বা আমাৰ CHO, মেডিকেল অফিচাৰ সকলো আমি লাগি আছোঁ, বিষয়া বিডিঅ'। কিন্তু আপোনালোকে যদি আমাক সহযোগ কৰে, আপোনালোকৰ এগৰাকী জনপ্ৰিয় যি চেনেল আছে, আপোনালোকে যদি এইখিনি ভালদৰে বহুদৰে প্ৰচাৰ কৰে, এটলিষ্ট গাঁৱৰ শেষ মানুহবোৰলৈ গোটেই খবৰটো যাব। যোৱাকালি আমাৰ ইয়াত আমি দুটা কাম কৰিলোঁ। এটা হ'ল ব্লাড ডনেশ্যনৰ কেম্প, দুটা হ'ল এইটো চলি থাকিব। আৰু সবল নাৰীৰ ওপৰত যোৱাকালিৰ পৰা 2 অক্টোবৰলৈকে এটা মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে যোৱাকালি ভাৰ্চুৱেলি ইনোভেট কৰিছে, তাকো আমি কৰিলোঁ। এতিয়া এই হিচাপে এইবাৰ এটা নতুনকৈ এটা অসম চৰকাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আমি এটা কাম কৰিবলৈ গৈছোঁ, শুশ্ৰূষা সেতু। শুশ্ৰূষা সেতু মানে মেগা হেল্থ কেম্প। ইয়াত কি হ'ব, আমি এই অভিযানৰ অন্তৰ্গত থাকিব, প্ৰথম হ'ব ৰোগ চিনাক্তকৰণৰ বাবে পৰীক্ষা। প্ৰথমে ৰোগ চিনাক্তকৰণ কৰি ল'ব, ৰোগ নিৰ্ণয় কৰিম, তাৰপৰা উন্নত চিকিৎসা ব্যৱস্থা। 3টা বস্তু, ৰোগ চিনাক্তকৰণ কৰিব, ৰোগ নিৰ্ণয় কৰিব, উন্নত চিকিৎসা। প্ৰথম পৰ্যায়ত আমি ৰোগ নিৰ্ণয় কৰিম 2025 চনৰ ছেপ্টেম্বৰ অক্টোবৰ পৰৱৰ্তী সময়তো জৰুৰী চিকিৎসাৰ আমি কাম কৰি থাকিম। ছেপ্টেম্বৰত আৰম্ভ হ'ব। আমি 5টা সমষ্টিত 5টা মেগা কেম্প কৰিম। আৰু এই কেম্পকেইটা এবাৰ অকণমান বেলেগ ধৰণৰ কথা হ'ব। প্ৰথম কথা হ'ল, ইয়াত আমি ছুপাৰ স্পেচিয়েলিষ্ট ডক্টৰ মানে নিউৰো চাৰ্জনো আনিম, কাৰ্ডিঅ'লজিও আনিম তাৰপৰা। আৰু এই আমি গোটেইখিনি বৃহৎ যিটো স্বাস্থ্য শিবিৰৰ বিশেষত্ব এবাৰ আছে, আমি এইবাৰ প্ৰথম টাৰ্গেট কৰিম 18 বছৰ বয়সৰ তলৰ কিশোৰীসকলক বিশেষ গুৰুত্ব প্ৰদান কৰিম। 18 বছৰৰ তলত, কাৰণ তেওঁলোকক স্বাস্থ্য যদি আমি ভাল কৰোঁ, তেখেতসকল ভৱিষ্যতৰ তেখেতসকল নাগৰিক। 10 গৰাকী আমি বিশেষজ্ঞ আমি চিকিৎসক আনিম, তেওঁলোকৰ সেই দিনটোতে বিনামূলীয়া চিকিৎসা হ'ব। এই চিকিৎসা এইবাৰ আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ। হৃদৰোগ, যকৃত ৰোগ, বৃক্ক ৰোগ, স্নায়ু ৰোগ, চকু কাণৰ ৰোগ, চৰ্ম ৰোগকে ধৰি 50 বিধৰো অধিক ৰোগৰ বাবে চিনাক্তকৰণৰ বাবে ৰোগ নিৰ্ণয় পৰীক্ষা সেই কেম্পটোতে এইবাৰ থাকিব। তাৰপিছত আমি কি কৰিম, যেতিয়া আমি তেওঁলোকক ৰোগ চিনাক্ত কৰিম, আমি তেওঁলোকৰ গোটেই ডাটাবেছটো আমি কম্প'জ কৰিম। কৰি পেলাই যিখিনি আমি জিলা পৰ্যায়ৰ তেওঁলোকক ট্ৰিটমেণ্ট ল'ব পাৰোঁ, আমি তেওঁলোকক জিলা পৰ্যায়ত ট্ৰিটমেণ্ট ল'ম। যিখিনি আমি ল'ৰা ছোৱালীক জিলা পৰ্যায়ত ট্ৰিটমেণ্ট ল'ব নোৱাৰোঁ, সেইখিনি আমি চৰকাৰলৈ প্ৰেৰণ কৰিম। চৰকাৰে দ্বিতীয় পৰ্যায়ত আমাৰ নিৰ্দেশ দিব, সেইখিনি হয় যোৰহাট মেডিকেল কলেজ নহ'লে গুৱাহাটী মেডিকেল কলেজত গৈ পেলাই আমি তেওঁলোকক ট্ৰিটমেণ্ট কৰিম। তাৰ উপৰি কিন্তু তাৰ পৰা যেতিয়া আকৌ দেখিলোঁ যে আমাৰ 5 গৰাকী উদাহৰণ দিছোঁ, 5 গৰাকী আমাৰ ৰোগীয়ে বোলে অসমৰ বাহিৰলৈ উন্নত চিকিৎসাৰ কাৰণে যাব, আমি তেওঁলোকক পঠিয়াম। গতিকে প্ৰথম ৰোগ নিৰ্ণয়, ৰোগ আমি প্ৰথম পৰীক্ষা কৰিম কি ৰোগ আছে। ছেকেণ্ড আমি ৰোগটো নিৰ্ণয় কৰিম, লোকেলি ট্ৰিট কৰিম। ছেকেণ্ড আমি গুৱাহাটীলৈ বাহিৰলৈ পঠিয়াম। আৰু থাৰ্ড যদি কিবা দিগদাৰ হয়, তেওঁলোকক আমি বাহিৰলৈ পঠিয়াম। সেই হিচাপে আমি আৰু গোটেই ৰোগ নিৰ্ধাৰণ হোৱাৰ পৰৱৰ্তী পৰ্যায়ত সম্পূৰ্ণ তাৰমানে চিকিৎসাটো বিনামূলীয়া হ'ব। কোনো যদি বেংগলোৰলৈ যাবলগীয়া হয়, যদি কোনোবা এগৰাকী ৰোগী, তেওঁৰ সম্পূৰ্ণ বহন ৰাজ্য চৰকাৰে বহন কৰিব। আৰু প্ৰায় পোহনীয়া জন্তু, এতিয়ালৈকে জীৱ জন্তু
প্ৰায় 550টাকৈ পোহনীয়া জীৱ জন্তু উদ্ধাৰ কৰা হৈছে গতিকে এই গোটেইখিনি মই NDRFৰ টীম আছে গুৱাহাটীৰ পৰা এটা টীম আছে আৰু যোৰহাটৰ পৰা টীম আছে আৰু SDFৰ টীমৰ যিসকল কৰ্মচাৰী বা আমাৰ ল'ৰা ছোৱালী কাম কৰি তেখেতসকলক যথেষ্ট ভাল কষ্ট কৰিছে মই 2-4জন ফটোবোৰ শ্বেয়াৰ কৰিছোঁ যোৱাকালি আমাৰ বিশেষভাৱে শাৰীৰিক অক্ষম ছোৱালী এগৰাকী ওচৰ কৰি তেওঁলোকে দাঙি আছে বা সৰু সৰু ল'ৰা ছোৱালী দাঙি আছে গতিকে আমি ৰেস্কিউ পৰ্যায়ত শেষ কৰি এতিয়া আমি তেওঁলোকক ৰিলিফ বা তেনেকৈ মেইনটেইন কৰি আছোঁ ইয়াৰ পিছত এতিয়া এটা ডাঙৰ ইছ্যু আহিব ইয়াৰ পিছত আমি খেতি কষ্ট খেতি বুদ্ধি কিমান ক্ষতি হৈছে এইটো আমি এছেছমেণ্ট চলি আছোঁ সেইটো এটা মেটাৰৰ কনচাৰ্ণ হৈছে অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com